আজি ইয়াত কি কৰিম এই ৰবীন্দ্ৰ তাইক উপভোগ কৰিম আমি পাহৰি যাম আজি টেনচন ভাগৰ সকলো আমি ইয়াত একেলগে লগ হম আজি আপোনালোকে জানি সুখী হ'ব আজি যিগৰাকী ব্যক্তি আজি আমি আমন্ত্ৰণ কৰি আমাৰ এই মুকলি বিহুৰ কাৰ্য অনুষ্ঠান কৰিবলৈ মাতিছোঁ তেখেতে হৈছে সকলোৰে চিনাকি প্ৰতিটো অনুষ্ঠানত তেখেতৰ প্ৰতিভা কৃতি অৱসৰী শিক্ষক যদিও তেখেতে নলবাৰীৰ সমাজ জীৱনৰ বহুকেইটা অনুষ্ঠানত জড়িত আৰু তেখেত টিহা নামৰ এজন ভাল নামতী আচলতে কেইদিনমান আগতে তেখেতৰ জীৱন ভিত্তিত এখন ভৰপূৰ বছৰ হৈছিল তাক মোক নিমন্ত্ৰণ কৰিছিল তাত মই বাইদেউক পালোঁ বাইদেউৰ যিটো প্ৰতিভা বাইদেউৰ যিটো সৃষ্টি গ্ৰন্থমেলাত ইমান মানুহ হোৱা মই কোনো দেখা নাই বাইদেউৰ সকলোৱে ইমান ভাল পায় যে বাইদেউ সেই গ্ৰন্থ উন্মোচন কৰাৰ সময়ত প্ৰায় 1000 মানুহ হৈছিল তাত মই এটা প্ৰস্তাৱ দিছিলোঁ বাইদেউ আপোনাক আমাৰ সন্ধ্যাগাঁও ৰাইজে বিচাৰিছে আপুনি যাব নেকি লগে লগে কৈছোঁ মই যাম কিন্তু কোনে কৈছে তেখেতৰ ধাৰণাটো নাছিলে ৰাতি আৰু ফোন কৰিছোঁ কৈছিলোঁ মই ইমান ব্যস্ততা লৈছোঁ মই যামেই আৰু বাইদেউ ইমান তেখেতে ব্যস্ততাৰ মাজত আমাৰ মাজত আহিছে আৰু তেখেতে আজি এই আমাৰ বিশেষ অনুষ্ঠান আমাৰ এই মুকলি প্ৰতিযোগিতাৰ তাৰ উন্মোচন কৰিব তাৰ আগমুহূৰ্ত তেখেতক এখন আমি ফুলাম গামোচাৰে বিপদে আমাৰ বন্দীপ কৰি গাঁৱৰ আঁকোৱালি দিয়ক এই গামোচাখনত বহুত মৰম চেনেহ আমি ৰাখি দিছোঁ অনাগত দিনত যাতে বাইদেৱে এনেকুৱা সমাজৰ কাম কৰিব যাব পাৰে আৰু এটা ফুলাম জাপি আমার নলবাড়ির কৃষ্টি নলবাড়ির গৌরব এটা ফুলাম জাপিলে আমার তেখেতক প্রদান কৰিব আমাৰ অৰ্পিত কবিতা এই জাতিটো যেনেকৈ জিলিকি আছে ঠিক তেনেকৈ বাইদেউ কৰ্মেৰে জিলিকি থাকক তাকে কামনা কৰিছোঁ এতিয়া বাইদেউ আজি তেখেতৰ হাতেৰে আজি এই আমাৰ এই সুন্দৰ অনুষ্ঠান অসম ভিত্তিত আয়োজন কৰা এই মুকলি বিহুৰ অনুষ্ঠান কৰিব আপোনালোকে এটা উৰুলি দিয়ক সুন্দৰ আচলতে আমিও ভাগ্যৱান বাইদেউজনে এজনে আমি সমাজ বিদ্যালয়ক ক'ব কিমান কম তেখেতৰ প্ৰতিভা ভাল লাগিছে আৰু এটা বাইদেউ আৰু জানি সুখী হ'ব ইয়াৰ মাজতে আমাৰ ফটোগ্ৰাফা বাইদেউৰে ছোৱালী এই সুন্দৰ গান গান এওঁকো আমি যদি এখন গামোচা নিদিওঁ ভাল গান গায় শুভশ্রী ডেকা এটা আপনাদের কাউকে হাতালি দিও আর ইয়ারও আমি গান খেলি আমার প্রতিভা আর এটা বাইর আর এই অনুষ্ঠান সকলোকে মই ডক্টৰ শোলা পাঠকৰ ৰাগনি ৰাগনি ৰঙালী বিহুৰ হিয়াভৰা মৰম আৰু আদৰ যাচিলোঁ। শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ বাকৰিত আৰম্ভ হোৱা এই গীতৰ এই অনুষ্ঠানবিলাক যাতে সুচাৰুৰূপে ৰূপায়ণ হয় কাৰণ গোটেই ৰাতি চলিব যিহেতুকে সেয়েহে মই ভাবিছোঁ যে ভগৱানৰ এটা আশীষ দিয়ক। সেই গোহালিত গৰু হওক, পুখুৰীত মাছ হওক, পথাৰ শস্যৰে উপচি পৰক
পাচলি তামোল পাণ হওক বৰলাৰ বিয়া হওক মোবাইল ফোনটো আঁতৰত ৰাখি ল'ৰা ছোৱালীবিলাকৰ পঢ়াত মতি হওক কলাত কেঁচুৱাৰী কাণ্ড আজি এই বিহুতলীৰ বিষয়ববীয়া বিচাৰক প্ৰতিযোগী ৰাইজ সকলোৰে মংগলাৰ্থে জয় হৰি বোলা জয় ৰাম বোলা বিহু বুলি ক'লে বহুত খুন্দা মাৰে নহয়নে জানো সেইদিনত আপোনালোকে জানে আপোনালোকে জানি সুখী হ'ব আজি যিগৰাকী ব্যক্তি আজি আমি আমন্ত্ৰণ কৰি আমাৰ এই মুকলি বিহুৰ কাৰ্য উন্মোচন কৰিবলৈ মাতিছোঁ তেখেতে হৈছে সকলোৰে চিনাকি প্ৰতিটো অনুষ্ঠানত তেখেতৰ প্ৰতিভা প্ৰীতি অৱসৰী শিক্ষক যদিও তেখেতে নলবাৰীৰ সমাজ জীৱনৰ বহুকেইটা অনুষ্ঠানত জড়িত আৰু তেখেত পিঠা নামৰ এজন ভাল নামতী আচলতে কেইদিনমান আগতে তেখেতৰ জীৱন ভিত্তিত এখন ঘৰটোৰ বছৰ হৈছিল তাকো মোক নিমন্ত্ৰণ কৰিছিল তাত মই বাইদেউক পালোঁ বাইদেউৰ যিটো প্ৰতিভা বাইদেউৰ যিটো সৃষ্টি গ্ৰন্থমেলাত ইমান মানুহ হোৱা মই কোনো দেখা নাই বাইদেউৰ সকলোৱে ইমান ভাল পায় যে বাইদেউ সেই গ্ৰন্থ উন্মোচন কৰাৰ সময়ত প্ৰায় 1000 মানুহ হৈছিল তাত মই এটা প্ৰস্তাৱ দিছিলোঁ বাইদেউ আপোনাক আমাৰ সন্ধ্যাগাঁও ৰাইজে বিচাৰিছে আপুনি যাব নেকি লগে লগে কৈছে মই যাম কিন্তু কোনে কৈছে তেখেতৰ ধাৰণাটো নাছিলে ৰাতি আৰু ফোন কৰিছোঁ কৈছিলোঁ মই ইমান ব্যস্ততাৰ মাজতো মই যামেই আৰু বাইদেউ ইমান তেখেতে ব্যস্ততাৰ মাজত আমাৰ মাজত আহিছে আৰু তেখেতে আজি এই আমাৰ বিশেষ অনুষ্ঠান আমাৰ এই মুকলি বিহু তাৰ উন্মোচন কৰিব তাৰ আগমুহূৰ্ত তেখেতক এখন আমি ফুলাম গামোচাৰে দিব আমাৰ পণ্ডিত কলিতা গাঁৱৰ পৰা আঁতৰি দিয়ক এই গামোচাখনত বহুত মৰম চেনেহ আমি গাঁঠি দিছোঁ অনাগত দিনত যাতে বাইদেৱে এনেকুৱা সমাজত কাম কৰিব যাব পাৰে আৰু এটা ফুলাম জাপি আমাৰ নলবাৰীৰ কৃষ্টি নলবাৰীৰ গৌৰৱ এটা ফুলাম জাপিৰে আমাৰ তেখেতক প্ৰদান কৰিব আমাৰ অৰবিন্দ কলিতা এই জাপিটো যেনেকৈ জিলিকি আছে ঠিক তেনেকৈ বাইদেউ কৰ্মেৰে জিলিকি থাকক তাকে কামনা কৰিছোঁ এতিয়া বাইদেউক আজি তেখেতৰ হাতেৰে আজি আমাৰ এই সুন্দৰ অনুষ্ঠান অসম ভিত্তিত আয়োজন কৰা এই মুকলি বিহু তাৰ উন্মোচন কৰিব আপোনালোকে এটা উৰুলি দিয়ক সুন্দৰ আচলতে আমিও ভাগ্যৱান বাইদেউজনে এজনে আমি সমাজ তেখেতক ক'ব কিমান কম তেখেতৰ প্ৰতিভা ভাল লাগিছে আৰু এটা বাইদেউ আৰু জানি সুখী হ'ব ইয়াৰ মাজতে আমাৰ সকলো দেৱা বাইদেউৰে ছোৱালী এই সুন্দৰ গান গান আৰু তেওঁকো আমি যদি এখন গামোচা নিদিওঁ অলপ মৰম নকৰোঁ প্ৰতিভা তেওঁ ভাল গান গায় পূৰ্বশ্ৰী ডেকা এটা তেওঁকে হাতালি দিয়ক আৰু ইয়াৰো আমি গান শুনি আমাৰ যতীন কলিতাই এখন সুন্দৰ গামোচা তোমাৰ প্ৰতিভা গোটেই অসম ভাৰত বিয়পি পৰক তাকে কামনা কৰিছোঁ আমাৰ পৰা শুভেচ্ছা থাকে আৰু এতিয়া বাইদেউক আজিৰ এই অনুষ্ঠানটো মুকলি হোৱা বুলি ভাষণটো অনুৰোধ জনাইছোঁ নমস্কাৰ আচলতে মই আবেলি হৈ পৰিৱেশ আৰম্ভণিতে তেখেতে যি সুন্দৰকৈ চিনাকি কৰি দিছে মোৰ এনেকুৱা লাগিছে যে মই এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী হয়নে মোৰ মনতে প্ৰশ্ন লাগিছে যদি কিবা খুঁটি নাতি আছে মই আজি এই মঞ্চখনতে মই শপত ল'লোঁ যে মই ভৱিষ্যতে এগৰাকী ভাল সমাজ সেৱিকা আৰু মহিলাসকলক আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিম আজি পূব পাগলদিয়া পাৰত অৱস্থিত ৰঙালী বিহুৰ বাকৰিত উপস্থিত থকা সমূহ বিহুবলীয়া ৰাইজ সকলোকে মই
ডক্টৰ শুৱলা পাঠকৰ ৰাঙলী ৰাঙলী ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু আদৰ যাচিলোঁ। শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ বাকৰিত আৰম্ভ হোৱা এই দিনটোৰ এই অনুষ্ঠানবিলাক যাতে সুচাৰুৰূপে ৰূপায়ণ হয়, কাৰণ গোটেই ৰাতি চলিব যিহেতুকে, সেয়েহে মই ভাবিছোঁ যে ভগৱানৰ এটা আশীষ দিয়ক। সেই গোহালিত গৰু হওক, পুখুৰীত মাছ হওক, পথাৰ শস্যৰে উপচি পৰক, বাৰীত শাক পাচলি তামোল পাণ হওক, বৰলাৰ বিয়া হওক, মোবাইল ফোনটো আঁতৰত ৰাখি ল'ৰা ছোৱালীবিলাকৰ পঢ়াত মতি হওক, কলাত কেঁচুৱাই কান্দক। আজি এই বিহুটোৰে বিষয়ববীয়া বিচাৰক প্ৰতিযোগী ৰাইজ সকলোৰে মংগলাৰ্থে জয় হৰি বোলা, জয় ৰাম বোলা। কৃষ্ণ বিহু বুলি ক'লে বহুত খুন্দা মাৰে, নহয়নে জানো? অকল মৰেই নহয়, প্ৰতিজন অসমীয়াৰ বিহু বহুত খুন্দা মাৰি ধৰে। সঁচাকৈ বিহুৱে হ'ল আমাৰ অতি আপন, বিহুৱে হ'ল আমাৰ হিয়া আপোন। এই বিহুৱে আমাৰ অসমীয়াৰ অন্তৰৰ শব্দৰ জাগ্ৰত কৰি তোলে। শিক্ষা বিদ্যুৎ কাপোৰ কৰি থয়। এই বিহু হ'ল অসমীয়াৰ প্ৰাণ। অৱশ্যে আপোনালোকে গমেই পাইছে, মই অৱশ্যে 60 বছৰ ক্ৰছ কৰিছোঁ। আইসকল আপোনালোকে সেইকাৰণে কৈছে ভাঙি নপৰিব। চাওকচোন যে 60 বছৰ ক্ৰছ হৈছে মই অলপতে ৰিটায়াৰ্ড হৈছোঁ, আৰু সেই ৰিটায়াৰ্ড হোৱাৰ দিনাখন মানে 30 এপ্ৰিলত মই অৱসৰ লৈছোঁ। সিদিনাখনে মই ৰঘুনাথ গ্ৰন্থ এখন উন্মোচন হৈছিলোঁ। গতিকে আপোনালোকে মোক চাওকচোন, আপোনালোকে ভাবিছে নেকি যে মই সদায় হাঁহি আছোঁ? এই হাঁহিটোৰ আঁৰত মোৰ দুখ নাই। সুখ আৰু দুখ জীৱনৰ লগৰী। গতিকে দুখবোৰ কাটি কৰি থওক, আৰু ৰাতি কান্দিলেও দিনত হাঁহক। মই অৱশ্যে ৰাতি কান্দো দিয়ক, ৰাতি কিন্তু কান্দো। সেই দিনত প্ৰায় ভাল কৰা ইমান সহজ কথা নহয়, কিন্তু মই এই মঞ্চখনৰ পৰাই মই ল'ৰাৰ মাকসকলক কৈছোঁ, আপোনালোকে ভাঙি নপৰিব। আপোনালোকে সাহসেৰে ল'ৰাটোক আগুৱাই নিব, এৰি কিন্তু নিদিব। মোবাইল ফোনটো হাতত দিলেও এৰি নিদিব। বাৰু মই বহুত বাহিৰা কথালৈ গ'লোঁ, এতিয়া অকণমান বিহুৰ বিষয়ে কওঁ। যে বিহু আমি যিখন
মঞ্চ পাইছোঁ এই বিহু কেতিয়া কেনেকৈ আহিল কোনেও নাজানে কিন্তু আমি এটা কথাই জানো যে এই বিহুৰ সৃষ্টি হৈছিল আজিৰ পৰা বহু বছৰ আগতে অৰণ্যৰ কাষত নদীৰ পাৰত জুলীয়া আহঁতৰ তলত পথাৰৰ মাজত সেই সময়ত চহাসকলে মানে খেতিয়কসকলে নিৰক্ষৰ আছিল আৰু তেখেতসকলে বহাগত খেতি আৰম্ভ কৰিব সেইকাৰণে ফাগুনৰ উৰুঙা উৰুঙা লগা সেই মাহটো বাদ দি চতৰ শেষত তেওঁলোকে বিহু গাইছিল সেই সময়ত কিন্তু ডেকা আৰু ল'ৰা ছোৱালীবিলাকে একেলগে বিহু গোৱা নাছিল বেলেগে বেলেগে গাইছিল লাহে লাহে এই বিহু ল'ৰাবিলাকে ভাবিলে যে আমাৰতো খেতি আৰম্ভ হ'বই গতিকে আমি আলি বাটত গাম যেতিয়া বিহু আলি বাটত গাব ল'লে তেতিয়া আধ্যাপক লোকসকলে ক'লে যে তোমালোকে আলি বাটত বিহু গাব নালাগে আমাৰ ঘৰৰ চোতালখনতে গোৱাচোন আৰু তেনেকৈ আধ্যাপকৰ চোতাললৈ বিহু আহিল তাৰপিছত যেতিয়া ইংৰাজ আহিল তেতিয়া আমাৰ অসমীয়া মানুহবিলাকেও কৰ্মত নিয়োগ হ'ল তেওঁলোকে উদ্যোগত কাম কৰিবলৈ ল'লে বিভিন্ন মানে অনুষ্ঠানবিলাকত সেই সময়ত স্কুল কলেজ স্থাপন হৈছিল গতিকে তেওঁলোকে কাম কৰিবলৈ ধৰিলে আৰু ইয়াৰ ফলত যে আমাৰ ৰাতিৰ যি বিহু সেই বিহু নাইকিয়া হৈ যাব ধৰিলে এয়া আছিল 1950 চন যেতিয়া ৰাতি বিহু নোহোৱা হ'ল অসমীয়াৰ মন প্ৰাণ নাচি থাকে যে চতৰ মাহ আহিল আমাৰ বিহু আহিব হ'ল গতিকে আমি এই বিহু আকৌ জীয়াই ৰাখিব লাগিব 1952 চনত এই বিহুটোকে আকৌ অসমীয়াই জীয়াই তুলিলে মঞ্চ বিহু হিচাপত কিন্তু তাৰ আগতে স্বৰ্গদেউ আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিত বিহু আৰম্ভ কৰি পাতিছিল বিহু পাতি তাত তেওঁ পুৰস্কাৰৰ ব্যৱস্থাও কৰিছিল অৰ্থাৎ যিটো দলে ভালকৈ নাচিছিল পুৰস্কৃত কৰিছিল আমি নজনাকৈ জানো এনেকৈ বিহু প্ৰতিযোগিতা আৰম্ভ হৈছিল সেই যি আৰম্ভ হ'ল বিহু প্ৰতিযোগিতা তাৰপিছত লাহে লাহে ৰজাৰ ঘৰলৈ বিহু গাব মাতিলে তাৰপিছত বৰগোহাঁই বৰা সকলোৱে মাতিলে আৰু এনেকুৱাকৈ এতিয়াও আধ্যাত্মিক ঘৰত বিহু গাবলৈ যায় বিহু হুঁচৰি গাবলৈ যায় কিন্তু যেতিয়া আমাৰ গুৰুজন আহিল শ্ৰীমন্ত শংকৰদেৱে আকাশ বতাহ মুখৰিত কৰি নাম ধৰ্ম প্ৰচাৰ কৰিলে তেতিয়া আমাৰ বিহু কিছু সলনি হ'ল সেই তিনিওটাৰ পদূলি উদুলি মুদুলি তার সেরে খনি দিয়া হরু হরি গুরুজনার পিছনে গুরুজনার যে নাম ধর্ম প্রচার করলে তেতিয়াৰ পৰা আমাৰ বিহু হৰিনাম কৃষ্ণ এই শব্দবিলাক সোমাই গ'ল আৰু বেছি সৌন্দৰ্য বৰ্ধন হ'ল এই বিহু আজিও চলি আছে বিহুৱে হ'ল অসমীয়াৰ প্ৰাণ এই বিহু সদায় থাকিব অসমীয়া যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে জীয়াই থাকিব এই বিহু আজি এই মঞ্চত মই হয়তো ধন্যবাদ যে আপোনালোকৰ সহযোগ পাইছোঁ আপোনালোকৰ মৰম পাইছোঁ এই মৰম চেনেহৰ মাজতে আপ্লুত হয় মই ঘোষণা কৰিলোঁ যে আজি মুকলি বিহু মঞ্চ উদ্বোধন হ'ল কৃষ্ণ বঢ়িয়া নহয় আমি 60 বছৰীয়া গাভৰু আজি আমি কাৰণ বাইদেউৰ 60 বছৰ হৈছে আৰু দেহাক মৰম কৰাৰ কাৰণে আজি বাইদেউ এনেকৈ হৈছে সেইকাৰণে আপোনালোকে কৈছে ময়ো কওঁ যে নিজৰ দেহাটোক সকলোৱে মৰম কৰিব লাগে
কাৰণ আমি দেখিছোঁ 30 বছৰতে কিছুমান বুঢ়ী হৈ যায় কাৰণ কি তেওঁলোকে শিখৰ খাই বেয়া বস্তু খায় অন্ততঃ বাইদেউ আজি দেখুৱাই দিলে প্ৰতিভা কেনেকুৱা আজি বাইদেউৰ পৰা সেইকাৰণে পালোঁ আৰু বাইদেউ যদি বহুমূলীয়া কথা ক'লে নিশ্চয় আপোনালোকে অন্তৰেৰে গ্ৰহণ কৰিছে যে নহওক আমি বাইদেউ আৰু অনাগত দিনতো যাতে আমাৰ মাজত পাওঁ এনেকৈ বাইদেৱে সমাজৰ ভাল ভাল কামবিলাক কৰি যাওঁ যিহেতু তেখেতে এতিয়া অৱসৰ লৈছে এতিয়া তাৰমানে অলপ বিনন্দীয়া কোনো কাৰো লগত থাকিব নালাগে তেওঁ নিজৰ স্বাধীনতা পাইছে ভাল ভাল কাম কৰিবলৈ পাৰিব আমি বাইদেউ এই জগতে আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বাইদেউ শৰীৰ ভালে থাকক এনেকৈ থাকক ধুনীয়া হৈ থাকক তাকে কামনা কৰিছোঁ।